প্ৰত্যেক অনুষ্ঠানত এইসকল শিশুক উদ্দেশ্যি কওঁ ইমান সুন্দৰভাৱে। এতিয়া চাব, পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ পৰীক্ষিত মুখ্য কথা, অৰ্থাৎ পৰীক্ষিতক যিখিনি কথা কৈছে সেইখিনি কোনো অপ্ৰয়োজনীয় কথা নহয়। পৰীক্ষিতক কোৱা ঈশ্বৰৰ কথাখিনি অপ্ৰয়োজনীয় কথা হয় জানো? নহয়, সেই কথা কোৱা হৈছে মুখ্য কথা। কাৰণ ভাগৱতৰ আন এটা নাম কি দিয়া হৈছে? পৰীক্ষিত মুখ্য কথা। যিখন ভাগৱতত, যিখন 18,000 শ্লোকী ভাগৱতত কেৱল ঈশ্বৰ গুণানুকীৰ্তন যিখিনি কথা শুনি নেকি পৰীক্ষিতে মুক্তি পালে, সেইকাৰণে তাৰ নাম কি কোৱা হৈছে? পৰীক্ষিত মুখ্য কথা। ভাগৱতৰ আন এটা নাম পৰীক্ষিত মুখ্য কথা। আৰু চাব গ'লে সূৰ্য পুৰাণ বুলিও কোৱা হয়। অষ্টাদশ পুৰাণ সৰ্বশ্ৰেষ্ঠ নামেন শ্ৰীমদ ভাগৱতম বিশ্বতে। আৰু ভাগৱত কীৰ্তন কৰাৰ লগে লগে অন্য কৰ্ম সম্পাদনৰ কোনো প্ৰয়োজন নাথাকে। সেইকাৰণে শ্ৰীমদ গীতাত কৈছে, চাব দেই, যৎ ফলং নাস্তি না তপস্যা ন যোগেন না সমাধি না তৎসদেৱ ফলং ভাগৱত বিশ্বতে। অৰ্থাৎ ভাগৱত আপুনি যেতিয়া কীৰ্তন কৰিব, ভাগৱত যেতিয়া আপুনি শ্ৰৱণ কৰিব, ভাগৱত যেতিয়া চৰ্চা কৰিব, তেতিয়া আপোনাৰ সমাধি এইবিলাকৰ যি সগুণ কৰ্ম সেইবিলাকৰ প্ৰয়োজনীয়তা ইয়াত নাস্তি, নাই। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন, ভাগৱতখনত যে শ্ৰৱণ আৰু কীৰ্তন যে সৰ্বশ্ৰেষ্ঠ বুলি ক'লে, কীৰ্তন আৰু শ্ৰৱণ কিয় নক'লে? কেতিয়াবা মোৰ ভবা হৈছেনে? আমি সদায় যে শ্ৰৱণ কীৰ্তনেই কওঁ, কীৰ্তন শ্ৰৱণ বুলি কিয় নকওঁ? অকণমান অশুৱনি নিচিনা নালাগেনে কীৰ্তন শ্ৰৱণ বুলি ক'লে? ইয়াৰ মূল কথাটো হৈছে যে আগৰ পৰা পৰম্পৰাভাৱে শ্ৰৱণ কীৰ্তন চলি আহিছে। তাৰ মূল কথা হৈছে শ্ৰৱণক শ্ৰেষ্ঠতা প্ৰদান কৰিছে কীৰ্তনতকৈ। তাৰ মূল কাৰণেই হৈছে যে আমি যদি অকণমান শিক্ষাৰ ফালৰ পৰা বা বৈজ্ঞানিক দৃষ্টিৰে যদি চাবলৈ যাওঁ, শ্ৰৱণটো আগত দিয়াৰ কাৰণ হৈছে যে আগতে মানুহে পঢ়া শুনাত অলপমান কেঁচা আছিলে। আগতে 100 জনৰ ভিতৰত এজনেহে ভাগৱত পঢ়িব জানে বা এজনেহে শিক্ষা আছিল। তেনে পৰিস্থিতিত এই লিখা পঢ়া থকা যিজন ব্যক্তি সেইজনে ভাগৱত কয় আৰু বাকী কেইজনে ভাগৱত শুনে। সেই ক্ষেত্ৰত কি হ'ল বাৰু? সকলোৱে ভাগৱত পঢ়িব নোৱাৰে এতিয়া নিজৰ মৰ্জিৰ। এতিয়া ভাগৱত সেইকাৰণে শ্ৰৱণটোক বৈজ্ঞানিক দৃষ্টিৰে শ্ৰেষ্ঠ কৰা হ'ল, আধ্যাত্মিক দৃষ্টিকে শ্ৰেষ্ঠ কৰা হ'ল। আমি ভাগৱত কীৰ্তন কৰোঁতে অনেক ভুল ত্ৰুটি হৈ যায়, কিন্তু এই ভুল ত্ৰুটিবিলাক আপোনালোকে মাৰ্জনা কৰি যেনেধৰণে ভাগৱত শ্ৰৱণ কৰে, ভক্তি ধৰ্ম আচৰণ কৰি, ইয়াক কোৱা হৈছে শ্ৰেষ্ঠ শ্ৰৱণ। যিমান ভক্তিভাৱেৰে আপোনালোকে ভাগৱত শ্ৰৱণ কৰিব, কীৰ্তনতকৈ শ্ৰেষ্ঠতা আপোনালোকে বেছিকৈ পাব। এটা উদাহৰণ আছে, চাব। ভগৱন্ত পুৰুষে তেওঁ বৈকুণ্ঠত আছিল, তাত ভগৱন্তৰ লগতে নাৰদো আছিল উপস্থিত। এতিয়া এজন ভকত আহিলে, ভকতজনক ভগৱন্তে কি কৰিছে? তেওঁক প্ৰণাম জনাই, সাধাৰণভাৱে প্ৰণাম জনাই তেওঁক বৈকুণ্ঠলৈ তেওঁক লৈ গৈছে। তেওঁ বৈকুণ্ঠলৈ তেওঁক লৈ গৈছে, আগবঢ়াই লৈ গৈছে। তাৰ পাছত দ্বিতীয়জন আহিছে, তেওঁ কি কৰিছে? ভগৱন্তই দীঘল দি পৰি, অৰ্থাৎ তাক কোৱাছে দণ্ডৱত কৰি প্ৰণাম জনাই তেওঁক লৈ গৈছে। তেওঁ নাৰদে ভাবিছে যে ভগৱন্তই কাৰো লগত এনেধৰণৰ নকৰে, তেওঁ সকলোকে সমদৃষ্টিৰে চায়। তেনে এটা পৰিস্থিতিত ভগৱন্ত পুৰুষে আকৌ এজনক কমকৈ সন্মান, এজনক আকৌ বেছিকৈ সন্মান তেওঁ কেলে কৰিলে এনেকুৱা? তেওঁ ভগৱন্ত তেনেধৰণে সুধিলে কথাষাৰ, বোলে এজনক প্ৰণাম কৰি নিলে, এজনক আকৌ দণ্ডৱত প্ৰণাম কৰি কেনে নিলে? বোলে হে নাৰদ, শুনা, প্ৰথমতে মই যিজনক সাধাৰণভাৱে প্ৰণাম কৰি লৈ গৈছিলোঁ, সেইজন আছিলে মহান ভাগৱতৰ, অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ কীৰ্তন কৰোঁতা। আৰু দ্বিতীয়তে যিজন দণ্ডৱত প্ৰণাম কৰি লৈ গ'লোঁ, সেইজন হৈছে ঈশ্বৰ কৃষ্ণৰ, অৰ্থাৎ মোৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কৰোঁতা। এতেকে
কীৰ্তনতকৈ যে শ্ৰৱণ শ্ৰেষ্ঠ সেই কথা ভগৱন্ত পুৰুষে বৈকুণ্ঠত নাৰদৰ আগতো কি কৰিছে সিদ্ধান্ত দিছে নহয় নাই সমস্ত এতিয়া আমি কীৰ্তন কৰি আছোঁ এতিয়া আমি যে কীৰ্তন কৰিছোঁ আমাৰ এটা অনেক ভুল ত্ৰুটি হৈ যায় কেতিয়াবা আমাৰ মুখেৰে কিবা এটা বেলেগ এটা শব্দ বা কেতিয়াবা পাঠ কৰি থকাৰ অৱস্থাটো কেতিয়াবা অকণমান দৃষ্টিৰ সাপেক্ষে অকণমান দৃষ্টিটো ভুল হ'লে এটা বেলেগ শব্দ পঢ়া যায় বেলেগ এটা লাইন পাই গ'ল বেলেগ এটা পদ পাই গ'ল এনেধৰণৰ হ'লে অপৰাধ লাগে এই অপৰাধ মাৰ্জনা ইতিমধ্যে হৈ যায় সেইসমূহ কি হয় ৰাইজৰ কি সেৱাত ৰাইজৰ আশীৰ্বাদত সেইখিনি প্ৰায়বিলাক কি হয় মাৰ্জনা হয় কিন্তু কিছুমান অপৰাধ থাকি যায় যাৰ দ্বাৰা নেকি পুণ্যৰ ক্ষয় হয় এই অপৰাধসমূহে পুণ্য ক্ষয় কৰে কিন্তু আপোনালোকে সেই অপৰাধসমূহ মাৰ্জনা কৰি যে একান্ত মনে যে শ্ৰৱণ কৰে সেইকাৰণে আপোনালোকৰ পুণ্য ক্ষয় নহয় পুণ্য ক্ষয় নহয় কাৰণে আপোনালোকৰ যিমান পুণ্য পাবলগীয়া সিমান পুণ্যই আপোনালোকে পায় কিন্তু আমি আকৌ মাইনাছ কৰি কাটি কুটিহে পাওঁ এতিয়া এনে অৱস্থাত কি হয় তেওঁ কি কৰিছে এইকাৰণে এই মহাভাগৱত আপোনাৰ সবে একান্ত মনেৰে শুনক কাৰণ মহাপুৰুষে দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্ম অধ্যায়টি লিখিছে কি বুলি লিখিছে কৃষ্ণ কথা অমৃতক পিউ খাব ধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে শৰীৰত আছে কলি কৃতযত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কিমান সুন্দৰভাৱে প্ৰকাশ কৰিছে যে কৃষ্ণৰ কথা যি অমৃতময় কথা এই অমৃত যেতিয়া আপোনালোকে পান কৰিব নহয় এইসমূহ আপোনালোকে হৃদয়ত স্থিতি লোৱাকৈ শ্ৰৱণ কৰক কাৰণ সময়টো মানুহৰ বাবে ৰৈ নাথাকে সময়টো তেওঁ গতিশীল বস্তু এই গতিশীল সময় আপুনি ৰখাই কেতিয়াও ভাগৱত আকৌ এবাৰ শ্ৰৱণ কৰোঁ বুলি ক'ব নোৱাৰে সেইকাৰণে যিখিনি সময় ভাগৱত পোৱা যায় ৰিয়েলাইজ অৰ্থাৎ সেইসমূহ অনুভৱ কৰাৰ আগত আগতীয়াকৈ ভাগৱত শ্ৰৱণ কৰক যাতে এইসমূহ ভক্তিয়ে কি কৰিব পাৰে আপোনাৰ আগন্তুক জীৱনত যাতে সুখৰ প্ৰভাৱ পেলাব পাৰে ভক্তিৰ প্ৰভাৱ পেলাব পাৰে যাতে উন্নতিৰ মেৰুদণ্ডত আগবাঢ়িবলৈ সহজ হৈ পৰে তেনেধৰণে ঈশ্বৰ কৃষ্ণ আৰাধনা কৰক তেনেধৰণে ভাগৱত শুনক এইটোৱে হৈছে মূল কথা ভাগৱত শুনাৰ এই ভাগৱত আজি ইমান ধৰণে সুন্দৰভাৱে আহিছে আমি মৰিগাঁৱৰ পৰা সুদূৰ মৰিগাঁৱৰ পৰা আমন্ত্ৰণ জনাই আহিছোঁ আমি আহিছোঁ সুদূৰ মৰিগাঁৱৰ পৰা আমাৰো সময় ক্ষতি হৈছে আজি স্কুল ক্ষতি হৈছে নহয়নে বাৰু মই বৰ্তমান ক্লাছ 8ত পঢ়ি আছোঁ মোৰ স্কুল ক্ষতি হৈছে ইফালে এনুৱেল এক্সাম আহি আছে মোৰ যে এইখিনি সময়খিনি যে ক্ষতি হ'ল মই এতিয়া কোটি টকা দিলে এই সময়খিনি ঘূৰাই নাপাওঁ এইখিনি সময় যে গ'লেই নহয়নে সমস্যা মই ঘূৰাই নাপাওঁ কিন্তু মোৰ এই অনুষ্ঠানত অহা মূল উদ্দেশ্য হৈছে ল'ৰা ছোৱালীখিনিক যাতে ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাব পাৰোঁ
আৰু যাতে এই ভক্তি ধৰ্মৰ যিখিনি প্ৰয়োজনীয় কথা সেইখিনি যাতে আপোনালোকে শ্ৰৱণ কৰিব পাৰে, সেই উদ্দেশ্যেৰেহে আজি আহিছোঁ। আমাৰ মূল কথা হৈছে সেইটো। আৰু ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতে কোনো সময়ৰ ক্ষতিৰ কথা নাহে ইয়াত, বুজিছে নাই? সমস্ত ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ সময়ত মোৰ সময় নাই, মোৰ সময় ক্ষতি হৈছে, অপব্যয় হৈছে, আৰু বেলেগ এটা কাম আছিলে মই কৰিব নোৱাৰিলোঁ ভাগৱতৰ কাৰণে, এই কথাই ইয়াত কেতিয়াও নাহে। মই আপোনাক সবাক বুজাবৰ কাৰণেহে মই সময়ৰ ক্ষতি কথাটো ক'লোঁ, কিন্তু ইয়াত এনেকুৱা কথা কেতিয়াও নাহে। ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে আৰু এনেকুৱা কথা মুখৰ পৰা কেতিয়াও ব্যক্ত কৰিব নালাগে। এতিয়া মূল কথাটো হৈছে যে পৰীক্ষিত যিখন ভাগৱত, এইখন দ্বাদশ পৰ্যন্তে, দ্বাদশ স্কন্ধৰলৈকে যিখিনি ভাগৱত লিখা হৈছে, এইখিনি ভাগৱত কি কোৱা হৈছে? কৃষ্ণ চৰণে ভনে কিংকৰ কৃষ্ণ। এইখিনি কথা কোনে লিখিছে? কৃষ্ণৰ কিংকৰে লিখিছে। কৃষ্ণৰ কিংকৰ কোন? এতিয়া শুনিব সুন্দৰভাৱে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে। মই পদকেইফাকি মাতি দিছোঁ কিহৰ কাৰণে? মই প্ৰত্যেকটো পদৰ মূৰে মূৰে ব্যাখ্যা কৰি গৈছোঁ, প্ৰত্যেকটো লাইনত মই ব্যাখ্যা কৰি গৈছোঁ। কথাখিনি কৈছোঁ যাতে আপোনালোকে যাতে বুজাত অসুবিধা নহওক, প্ৰত্যেকটো লাইনত যাতে ক'তো যাতে এটা মানে একো থাকি নাযায়, যাতে মই এনেধৰণে কৈছোঁ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত, প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈকে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে। মুনীন্দ্ৰ মহন্ত কোন আছিল? সেইজন কোন আছিল? মুনীন্দ্ৰ মহন্ত শুকদেৱ। শুকদেৱক কি কোৱা হৈছে? মহা মুনীন্দ্ৰ মহন্ত বুলি তেওঁক কি কোৱা হৈছে? আখ্যা দিয়া হৈছে ভাগৱতত। তেওঁ কি ক'লে? ৰাজাৰ আগত, অৰ্থাৎ পৰীক্ষিত ৰজাৰ আগত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে তেওঁ ভাগৱত কৈছিলে। সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ। এইখিনি কথাকে এই যে শুকদেৱে পৰীক্ষিত ৰজাৰ আগত যে কৈছিলে ভাগৱতৰ কথা, এইখিনি কথাকে তেওঁ সংক্ষেপতে তেওঁ উদ্ধাৰ কৰি আনি তেওঁ কি কৰিলে? শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। শংকৰদেৱে কি কৰিলে? ভাগৱত ৰচনা কৰিলে। এই ভাগৱতখন, সম্পূৰ্ণ ভাগৱতৰ ৰচনাৰ দায়িত্বভাগ কিন্তু আমাৰ গুৰুজনাৰ ওপৰত আহিছিলে। তেওঁ কি কৰিলে? যে ভাগৱতত কেৱল মোৰ নামটোৱে থাকি নাযাওক, ভাগৱতত মোৰ বংশৰ আৰু যিমানবিলাক ভাগৱতৰ প্ৰতি আকৃষ্ট, ধৰ্মৰ প্ৰতি আকৃষ্ট সকলোৰে নাম লিপিবদ্ধ হওক কাৰণে তেওঁ কি কৰিলে? প্ৰথম দ্বিতীয় স্কন্ধ, দশম একাদশ স্কন্ধত তেওঁ লিখিলে। বাকী কোনে লিখিলে? বিষ্ণু ভাৰতীদেৱে লিখিছে, গোপাল চৰণ দ্বিজদেৱে লিখিছে, ইফালে আকৌ অনিৰুদ্ধদেৱে লিখিছে। অনিৰুদ্ধদেৱে আকৌ 2টা অধ্যায় তেওঁ লিখিছে সম্পূৰ্ণ। তো চতুৰ্থ স্কন্ধ তেওঁ পুৰঞ্জনৰ কথা লিখিছে আৰু পঞ্চম স্কন্ধ তেওঁ লিখিছে। কেশৱ চন্দ্ৰ বা আদি কৰি সমূহ তেখেতসকলে কি ভাগৱত তেওঁ অসমীয়ালৈ অনুবাদ, অৰ্থাৎ ব্ৰজাৱলীলৈ অনুবাদ কৰিছে। এই গুৰুজনাই যে তেওঁ সকলোকে যে দিলে, তুমিও লিখা, চেষ্টা কৰা, এনেধৰণে কোৱাৰ কাৰণেহে কিন্তু আজি তেখেতসকলৰ নাম আজি ভাগৱতত লিপিবদ্ধ আছে। কাৰণ মূলতভাৱে এতিয়া কোৱা হৈছে যে শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ, অৰ্থাৎ গুৰুজনাই এইখিনি কথাকে সংক্ষিপ্তভাৱে উদ্ধাৰ কৰি আনি এই ভাগৱতখন ব্ৰজাৱলী ভাষাত লিখিলে। চাওক, তাৰ পাছত কোৱা হৈছে 2800 সহস্ৰ ঋষি বেদত প্ৰধান। 28,000 ঋষি বেদত প্ৰধান আছিলে। বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। এইসকল ক'ত উপস্থিত আছিলে? বিষ্ণুৰ নৈমিষা ক্ষেত্ৰত, বিষ্ণুৰ নৈমিষা ক্ষেত্ৰৰ স্থানত তেওঁ উপস্থিত আছিলে। মান্য কৰি সূতক পাতিলা সত্ৰ তথা। মান্য কৰি তেওঁ কি কৰিলে? সূতক তেওঁ সত্ৰ পাতিলে। সত্ৰ শব্দটোৱে আমি এটা বেলেগ মিনিং বুজোঁ। কি বস্তু? সত্ৰ মানে হৈছে যে এনেধৰণে এটা কি কোৱা হৈছে, এয়া কি বুলি ক'ম মই,
কমলাবাৰী সত্ৰ, এনেধৰণৰ যিখিনি সত্ৰ আছে, এইখিনিকে সত্ৰ বুলি কোৱা নহয়। এইসমূহ সত্ৰ বুলি আখ্যা দিয়া হৈছে। কিন্তু ইয়াৰ উপৰিও সত্ৰ বুলি ইয়াত ভাগৱতত ব্ৰজাৱলী ভাষাত যে সত্ৰ বুলি কৈছে, ইয়াৰ সত্ৰ অৰ্থটো এনেধৰণে এই কমলাবাৰী সত্ৰ বা এনেধৰণৰ সত্ৰক আখ্যা দিয়া হোৱা নাই। ইয়াৰ সত্ৰৰ মূল কথা হৈছে, মূল অৰ্থ হৈছে যে আপোনাৰ এটা বিশিষ্ট বিশেষ এটা আপোনাক কি দিছে, দায়িত্ব দিছে যে আপুনি এইটো কৰ্ম কৰক, আপোনাৰ সত্ৰ পতা হৈছে। যেনেদৰে ৰজাক যেনেকৈ এজন মানুহ যেনেদৰে ৰাজ্যৰ ৰজা পাতে, ঠিক তেওঁ সত্ৰ পাতিছে। ধৰ্মৰ অৰ্থত তাক কি কোৱা হৈছে ব্ৰজাৱলী ভাষাত সত্ৰ। এতিয়া আমি চাবলৈ গ'লে, ক'বলৈ গ'লে কি ক'ব লাগিব যে মান্যতাভাৱে, সন্মানপূৰ্বকভাৱে সৌনকাদিসকলে সূতক কি কৰিলে, সত্ৰ পাতিলে। তেওঁ সত্ৰ প্ৰদান কৰি তেওঁ তেওঁৰ মুখেৰে এতিয়া ভাগৱত শ্ৰৱণ কৰিব। সৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। এতিয়া ল'ৰা ছোৱালীখিনি আপোনালোকে শুনিব দেই, ভাগৱত যে প্ৰথম যে শুনিছিলে, গোটেই পৃথিৱীখনৰ বা ভাৰতবৰ্ষৰ প্ৰথম ভাগৱত শ্ৰৱণ কৰোঁতা আৰু প্ৰথম ভাগৱত কীৰ্তন কৰোঁতা কোন আছিল বাৰু? আমি সূতক আৰু সৌনকৰ কথা ক'লে নহয়। গোটেই পৃথিৱীৰ অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত, বিশ্ব ব্ৰহ্মাণ্ড ক'লে আচলতে ভুল হ'ব মোৰ, বিশ্ব ব্ৰহ্মাণ্ড নহয়, গোটেই পৃথিৱীৰ ক'ব লাগিব। কাৰণ বিশ্ব ব্ৰহ্মাণ্ড বুলি ক'ব গ'লে প্ৰথম ভাগৱত ব্ৰহ্মাই শুনিছিলে। প্ৰথম ভাগৱত ব্ৰহ্মাই শুনিছিলে কৃষ্ণৰ মুখেৰে। সেই ভাগৱত আহি আহিহে মৰ্তলোক পালেহি। দশম স্কন্ধৰ ব্ৰহ্মাৰ গৰুচুৰ অধ্যায় ২ উপদেশত লিখা আছে, ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যক, নাৰদে আনি ব্যাসক দিলা, নগৈলে তিলেক ভাগি ইডালে সিডালে লাগি শোকমুখে ভূমিত পৰিল। তেনেদৰে কি হৈছিল, ভাগৱত আহিছিল নহয়নে? এইটো ভাগৱতৰ সৃষ্টি। ভাগৱতৰ সৃষ্টিৰ কথা পাছত কয় সুন্দৰভাৱে। এই ভাগৱতৰ সৃষ্টি এনেধৰণেই হৈছিল। সমূহ আপোনালোকক সুন্দৰভাৱে কি কোৱা হৈছে, চমু বিৱৰণ দিয়া হোৱা আছে, চমু বিৱৰণ দিছে। এতিয়া পৃথিৱীৰ ভিতৰত প্ৰথম ভাগৱত কোনে শ্ৰৱণ কৰিছিল? পৰীক্ষিত ৰজাই। আৰু প্ৰথম কীৰ্তন কৰিছিল কোনে? শুকদেৱে, ব্যাসদেৱৰ পুত্ৰ শুকদেৱে। ব্যাসদেৱৰ পুত্ৰ শুকদেৱে মহাভাগৱত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছিলে। এতিয়া চাব,